নমস্কাৰ ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুললৈ সকলোকে স্বাগতম জনাইছোঁ আমি যোৱা ক্লাছত ব্লাড ৰিলেশ্যন আৰম্ভ কৰিছিলোঁ আজি পৰৱৰ্তী প্ৰশ্নখিনিলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21 ইন্ট্ৰডিউচিং এ মেন এ ওমেন said his wife is the only daughter of my mother ওমেন গৰাকী যদি আমি W বুলি লিখোঁ এই ওমেন গৰাকী একমাত্ৰ জীয়েক বুলি কৈছে মানে এইটো হ'ব এইগৰাকী হ'ব ওমেন গৰাকীৰ মাক W's mother বুলি লিখিছোঁ আৰু একমাত্ৰ জীয়েক সেই যিগৰাকী ওমেনৰ কথা কৈছে একমাত্ৰ জীয়েক এইগৰাকী আৰু মানুহজনৰ কথা কৈছে যে হিজ ৱাইফ ইজ দ্য অনলি ডাটাৰ অফ মাই মাদাৰ এতিয়া এই মাক গৰাকীৰ একমাত্ৰ জীয়েক সেই লেডি গৰাকী গতিকে মানুহজন হৈ যাব এই লেডি গৰাকীৰ হাজবেণ্ড এই মেনজন হৈ যাব এই ওমেন গৰাকীৰ হাজবেণ্ড গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱাইফ Question number 22. If A's mother is B's mother's daughter, then how is B's mother related to A? এতিয়া A বুলি এজন মানুহৰ কথা কৈছে A's mother A'ৰ mother গৰাকী আমি এনেকে দেখাইছো এইগৰাকী হৈছে A's mother A's mother is B's mother's daughter. A'r মাক গৰাকী B'r মাকৰ জীয়েক বুলি কৈছে মানে B ইয়াত বহিব B হ'ব ইয়াত B'r মাক হৈ যাব ইয়াত এইগৰাকী হ'ব B's mother এতিয়া A'r মাক এইগৰাকী A's mother কৈছে is B's mother's daughter B's mother's daughter এইগৰাকী A'r মাক গৰাকী then how is B's mother related to A এটা B's mother গৰাকী A'r লগত কি ৰিলেশ্যনত আছে গতিকে A'r মাক হ'ল এইগৰাকী আৰু এইগৰাকী হ'ল B'r মাক মানে A'r মাকো হ'ব এইগৰাকী কাৰণ A আৰু B একেটা ঘৰত আছে মানে ইহঁত সিবলিংছ হয় গতিকে A আৰু B'r মাক গৰাকী কি হৈ যাব B's mother হৈ যাব ইয়াত গ্ৰেণ্ড মাদাৰ গতিকে ইয়াত অপশ্যন ডি টো শুদ্ধ হ'ব Question number 23 There are 3 women in family if 2 of them are mothers and 2 are daughters then how is the youngest related to the eldest এটা তিনিগৰাকী ওমেনৰ নাম দিয়া নাই আমি যদি এ বি সি বুলি ধৰি লওঁ এ বি সি তিনিগৰাকী লেডিজ তেতিয়া কৈছে যে if 2 of them are mothers এটা দুগৰাকী মাক হ'বলৈ হ'লে আমি এনেকে লিখিব লাগিব এই দুগৰাকী মাক হ'ল তাৰপিছত 2 are daughters আকৌ দুগৰাকী জীয়েক হ'বলৈ হ'লে আমি এনেকে লিখিম then how is the youngest related to the eldest এটা youngest গৰাকী হৈছে এই গৰাকী C আৰু eldest হৈছে A গতিকে A আৰু C ৰ মাজৰ ৰিলেশ্যনটো কি হ'ব খুদিছে how is the youngest related to eldest গতিকে youngest গৰাকী eldest গৰাকীৰ গ্ৰেণ্ড ডটাৰ হ'ব গতিকে অপশ্যন C টো শুদ্ধ হ'ব ইয়াত Question number 24 Pointing to a boy a woman says his father is father-in-law of that person whose father is father-in-law of mine then how boy is related to the woman এতিয়া আমি ডায়াগ্ৰামবোৰ যেনেকৈ আঁকি আছিলোঁ এই প্ৰব্লেমটো ডায়াগ্ৰামটো আঁকি আমি সলভ কৰিব নোৱাৰি এইটো অকমান আমি মনতে ভাবিব লাগিব যে এগৰাকী মাইকী মানুহে এজন ল'ৰাৰ ফটোখন দেখাই পেলাই কৈছে বা ল'ৰাজনলৈ আঙুলিয়াই পেলাই কৈছে ফটো বুলি কোৱা নাই ইয়াত ল'ৰাজনলৈ আঙুলিয়াই পেলাই কৈছে হিজ ফাদাৰ ইজ ফাদাৰ-ইন-ল অফ ডেট পাৰ্চন হুজ ফাদাৰ ইজ ফাদাৰ-ইন-ল অফ মাইন ফাদাৰ-ইন-ল অফ মাইন বুলি কৈছে মানুহগৰাকীয়ে ফাদাৰ-ইন-ল অফ মাইন মানে হৈ যাব আমি ফাদাৰ-ইন-লটো শ্বৰ্ট ফৰ্মত FL বুলি লিখিম ফাদাৰ-ইন-ল অফ মাইন বুলি কৈছে যিহেতু মানুহগৰাকীয়ে ফাদাৰ-ইন-ল অফ মাইন মানে কি এই ওমেন গৰাকীৰ ফাদাৰ-ইন-ল নহয় জানো ইয়াত যে এইটো কুৱেশ্যনটোত কৈছে
whose father is father-in-law of mine. Father-in-law of mine মানে ইয়াত woman গৰাকীৰ father-in-law. আৰু dead person বুলি কৈছে, dead person টো হৈ যাব তেওঁৰ husband. dead person যিটো কৈছে তেওঁ হৈ যাব এই woman গৰাকীৰ husband. হাজবেণ্ড কিয় হ'ল যে ইয়াত কুৱেশ্যনটো দিছে ডেট পাৰ্চন হুজ ফাদাৰ ইজ ফাদাৰ ইন ল অফ মাইণ্ড মানে সেই পাৰ্চন গৰাকীৰ দেউতাকজন এই ওমেন গৰাকীৰ শহুৰেক হয় গতিকে শহুৰেক হ'বলৈ হ'লে ওমেন গৰাকীৰ গিৰিয়েক হ'ব লাগিব তেতিয়াহে গিৰিয়েকৰ দেউতাক শহুৰেক হ'ব তাৰ পিছত কৈছে দ্য বয়জ ফাদাৰ ইজ ফাদাৰ ইন ল অফ ডেট পাৰ্চন মানে ওমেন গৰাকীৰ হাজবেণ্ড সেই ল'ৰাটোৰ ফাদাৰ গৰাকী হৈছে এই মানুহজনৰ ওমেন গৰাকীৰ হাজবেণ্ডজনৰ ফাদাৰ ইন ল অফ হাজবেণ্ড বা ফাদাৰ ইন ল অফ হাৰ হাজবেণ্ড এগৰাকী হৈছে তেতিয়া ফাদাৰ ইন ল অফ হাৰ হাজবেণ্ড হৈ গ'লে তেওঁ নিজৰ এগৰাকীৰ ফাদাৰ হৈ যাব ওমেন গৰাকীৰ ফাদাৰ হৈ যাব কাৰণ গিৰিয়েকৰ ফাদাৰ ইন ল হৈ যোৱা মানে নিজৰ ফাদাৰ হৈ যাব গতিকে হাউ বয় ইজ ৰিলেটেড টু দ্য ওমেন গতিকে সেই ল'ৰাজন ওমেন গৰাকীৰ হ'ব ব্ৰাদাৰ কাৰণ ল'ৰাজনৰ দেউতাক আৰু ওমেন গৰাকীৰ দেউতাক একেই ল'ৰাজনৰ দেউতাক এই পাৰ্চন মানে গিৰিয়েকৰ ফাদাৰ ইন ল বুলি কৈছিলে নহয় গতিকে এই ওমেন গৰাকীৰ ফাদাৰ আৰু এই ল'ৰাটোৰ ফাদাৰ বয় অফ ফাদাৰ ওমেন অফ ফাদাৰ আৰু বয় অফ ফাদাৰ একেজনে গতিকে ওমেন গৰাকী কি হৈ যাব ল'ৰাজনৰ চিষ্টাৰ হ'ব গতিকে ইয়াত কুৱেশ্যনটো সুধিছিলে যে দেন হাউ বয় ইজ ৰিলেটেড টু ওমেন গতিকে বয় হৈ যাব ব্ৰাদাৰ ল'ৰাটো এই ওমেন গৰাকীৰ ব্ৰাদাৰ হ'ব অপশ্যন বিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 25 এমং হাৰ চিলড্ৰেন গংগাজ ফেভাৰিট আৰ ৰাম এণ্ড ৰেখা এটা গংগাৰ ফেভাৰিট আমি যদি এইটো গংগা বুলি লিখো গংগাৰ ফেভাৰিট ল'ৰা ছোৱালী দুটা হৈছে ৰাম আৰু ৰেখা ৰাম আৰু ৰেখা চিবলিং কাৰণে আমি মাজত ডেছ দিছো ৰাম আৰু ৰেখা ইজ দ্য মাদাৰ অফ শৰৎ আকৌ ৰেখাৰ পুতেক সেইটো কাৰণে আমি শৰৎটো তলত লিখিছো শৰৎ ইজ দ্য ৰেখা ইজ দ্য মাদাৰ অফ শৰৎ হু ইজ লাভড most by his uncle মিথুন আৰু শৰতক বেছিকে ভাল পায় মিথুন নামৰ আংকুলজনে গতিকে আংকুল হৈ যাব ৰেখাৰ কাজিন বা ৰেখাৰ ব্ৰাদাৰ হ'ব মিথুন বোলাজন হৈ যাব ৰেখাৰ ব্ৰাদাৰ তেতিয়াহে আংকুল হ'ব গতিকে মিথুন হৈ গ'ল ইয়াত দ্য হেড অফ দ্য ফেমিলি ইজ ৰামলাল who is succeeded by his son Gopal and Mohan. Gopal and Ganga have been married for 35 years. এটা গংগাৰ লগত গোপালৰ বিয়া হৈ আছিলে গতিকে গংগা আৰু গোপাল আমি একেলগে লিখিম আকৌ ইয়াত কৈছে যে গোপাল আৰু মোহন ৰামলালৰ পুতেক গতিকে গোপাল আৰু মোহন হ'ব চিবলিং আৰু ইহঁতৰ দেউতাক হৈ যাব ৰামলাল কাৰণ হেড অফ দ্য ফেমিলি ৰামলাল বুলি কৈছে আৰু হু ইজ ছাকচিডেড বাই হিজ চন গোপাল এণ্ড মোহন বুলি কৈছে গতিকে গোপাল আৰু মোহন ৰামলালৰ তলত আহিলে এতিয়া ইয়াত কুৱেশ্যনটো সুধিছে হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন মিথুন এণ্ড মোহন এতিয়া মিথুন আৰু মোহনৰ ৰিলেশ্যনটো সুধিছে এতিয়া মিথুনৰ খুৰাক হৈ যাব গোপাল আৰু গোপাল আৰু মোহন যিহেতু ককায়েক ভাই গতিকে মিথুন আৰু মোহনৰ মাজৰ ৰিলেশ্যনটো হ'ব আংকুলৰ মানে মোহন হৈ যাব মিথুনৰ আংকুল
গতিকে ইয়াত অপশ্যন এটো শুদ্ধ হ'ব Question number 26 Rahul and Robin are brothers Rahul Robin ইহঁত brothers বুলি কৈছে Pramod is Robin's father Pramod Robinsৰ father মানে Rahulৰ father হ'ব গতিকে আমি এটো ইয়াত লিখিম Pramod Sila is Pramod's sister Pramodৰ ভনীয়েক হৈছে Sila Sila হেতু কাৰণে হৈ যাব ইয়াত এটো মানে আগৰ জেনাৰেশন Prema is Pramod's niece আৰু niece Prema কৈছে Prema হৈ যাব এই সেকেন্ড জেনাৰেশনত Prema Pramodৰ niece বুলি কৈছে গতিকে niece হ'ব ইয়াত Subho is Sila's granddaughter এটা Sila ইয়াত আছে গতিকে granddaughter হ'বলৈ হলে ইয়াত তলৰ জেনাৰেশনটো আহিব আৰু granddaughter নাম দিছে Subho granddaughter বুলি কৈছে গতিকে এটো আমি rectangle আঁকি দিছো How is Rahul related to Subho এতিয়া আমাক Rahul আৰু Subhor ৰিলেচনটো উলিয়াবলৈ দিছে How is Rahul related to Subho গতিকে Subho যেহেতু Silaৰ granddaughter হয় গতিকে Rahul হৈ যাব তেখেতৰ হৈ যাব আঙ্কুল গতিকে ইয়াত অপচন সি টো শুদ্ধ হ'ব এই অপচন সি আঙ্কুলটো শুদ্ধ হ'ব Question number 27 If P is the husband of Q P হৈছে Qৰ husband and R is the mother of S and Q S and Q এটা sibling হ'ব R is the mother of S and Q what is R to P গতিকে R ৰ লগত P ৰ ৰিলেচন কি এতিয়া R ৰ যেহেতু Q জীয়েক আৰু P হৈছে Q ৰ গিৰিয়েক গতিকে R হৈ যাব P ৰ শাহুৱেক মানে মাদাৰ ইন ল হ'ব 27 D টো শুদ্ধ হ'ব Question number 28 G is fatter than H G H তকৈ শকত বুলি কৈছে but not as fat as M কিন্তু M তকৈ শকত নহয় গতিকে M টো বেছি শকত G তকৈ এটো কাৰণে আমি M greater than G লিখিছো Q is also not as fat as M আকৌ M ৰ সমান Q শকত নহয় বুলি কৈছে Who is the most lean person in the group গতিকে সকলোতকৈ ক্ষীণ মানুহটো কোন বুলি কৈছে গতিকে ইয়াত ক্ষীণ মানুহটো হৈ যাব H অপচন বি টো শুদ্ধ হ'ব Introducing Rina Monica said she is the only daughter of my father's only daughter how is Monica related to Rina Monica কৈছে of my father's only daughter Monicar father যদি আমি ইয়াত ধৰো এখেত যদি Monicar M's father বুলি লিখো এটো তেতিয়া কৈছে যে she is the only daughter of my father's only daughter my father's only daughter মানে Monica নিজেই কাৰণ একমাত্ৰ জীয়েক বুলি ক'লে Monicaই হ'ব গতিকে she is the only daughter of my father's daughter গতিকে Monicar জীয়েক হৈ যাব Rina কাৰণ my father's only daughter বুলি কৈছে she is the only daughter of my father's only daughter গতিকে Monicar only daughter হৈ যাব Rina এটা আমাক কোৱেশ্চনটো সুধিছে
যে হাউ ইজ মনিকা ৰিলেটেড টু ৰীনা, গতিকে ৰীনাৰ মনিকা হৈ যাব মাক। ইয়াত অপশ্যন 3টো শুদ্ধ হ'ব। Question number 30. Pointing to a man, a woman said, his mother is the only daughter of my mother. এতিয়া মানুহজনক যদি আমি এম বুলি ধৰো, his mother is the only daughter of my mother বুলি কৈছে। এতিয়া এম হৈছে সেই মানুহজন মেনজন, তেতিয়া তেখেতৰ মাক হৈ যাব, এইটো যদি লিখো আমি এমছ মাদাৰ বুলি, his mother is the only daughter of my mother, তেতিয়া মানুহগৰাকী কৈছে যে তেওঁৰ মাক অনলি ডাটাৰ অফ মাই মাদাৰ, মোৰ মাৰ একমাত্ৰ জীয়েক। গতিকে ইয়াত হৈ যাব ওমেন্স মাদাৰ, গতিকে ওমেন গৰাকী ইয়াত হ'ব। এতিয়া কৈছে যে একমাত্ৰ জীয়েক বুলি কৈছে, ইজ দ্য অনলি ডাটাৰ অফ মাই মাদাৰ, এইগৰাকী অনলি জীয়েক, এইগৰাকী অনলি জীয়েক হ'বলৈ হ'লে ডব্লিউটো ইয়াত হ'ব, কাৰণ একমাত্ৰ জীয়েক মানে এজনীয়ে জীয়েক থাকিব, গতিকে ইয়াত আকৌ এইটো এক্সট্ৰাকে নহয়, এইগৰাকী যিগৰাকী জীয়েক সেইগৰাকী ওমেন গৰাকী হ'ব। হাউ ইজ ওমেন ৰিলেটেড টু দ্য মেন, এতিয়া এই ওমেন গৰাকী হৈ যাব এই মানুহজনৰ মাক, ইয়াত অপশ্যন 1টো শুদ্ধ হ'ব। Question number 31. Pointing to Ketan, Namrata said, he is the son of my father's only son. এটা নম্ৰতা যদি আমি ইয়াত লিখো, he is the son of my father's only son, নম্ৰতাৰ দেউতাক হৈ যাব ইয়াত, এজন হৈ যাব এনছ ফাদাৰ। এতিয়া তেখেতৰ দেউতাকৰ মানে এই নম্ৰতাৰ দেউতাকৰ অনলি চান বুলি কৈছে, হি ইজ দ্য চান অফ মাই ফাদাৰ্ছ অনলি চান, ফাদাৰ অনলি চান হৈ যাব এইজন, যিজন হৈ যাব নম্ৰতাৰ লগত চিবলিংছ, এইজন হৈ যাব নম্ৰতাৰ ব্ৰাদাৰ। হি ইজ দ্য চান অফ মাই ফাদাৰ্ছ অনলি চান, আকৌ এইজনৰ পুতেক, পইণ্টিং টু কেতান, কেতানক দেখাই পেলাই কৈছিলে, গতিকে কেতান হৈ যাব ইয়াত একমাত্ৰ পুতেক। গতিকে হাউ ইজ কেতান মাদাৰ ৰিলেটেড টু নম্ৰতা, কেতানৰ মাক নম্ৰতাৰ লগত কি ৰিলেশ্যন থাকিব, এইজন যদি নম্ৰতাৰ ককায়েক হৈ যায় বা ভায়েক হৈ যায়, তেতিয়া কেতানৰ মাকৰ লগত নম্ৰতাৰ কি সম্বন্ধ হ'ব। এতিয়া এইজন হ'ল নম্ৰতাৰ ককায়েক বা ভায়েক, আৰু এই ক্ষেত্ৰ হৈ গ'ল কেতানৰ মাক, এই ক্ষেত্ৰত যদি আমি কেতানৰ মাক বুলি ধৰোঁ, কেছ মাদাৰ বুলি ধৰোঁ, আৰু এইজন হৈ গ'ল কেতানৰ দেউতাক, গতিকে নম্ৰতা হৈ যাব এখেতৰ চিষ্টাৰ ইন ল, ইয়াত অপশ্যন 4টো শুদ্ধ হ'ব। Question number 32. Pointing to a man on the stage, Rashi said, he is the brother of the daughter of my wife of my husband. How is the man on the stage related to Rashi? এতিয়া যদি আমি ৰাশিটো লিখো, pointing to a man on the stage, Rashi said, he is the brother of the daughter of the wife of my husband. তেতিয়া এইজন হৈ যাব আৰৰ হাজবেণ্ড, মানে ৰাশিৰ হাজবেণ্ড, আৰ্জ হাজবেণ্ড বুলি লিখিছো, আৰ্জ হাজবেণ্ড হৈ গ'ল, হি ইজ দ্য ব্ৰাদাৰ অফ দ্য ডাটাৰ অফ মাই ৱাইফ অফ মাই হাজবেণ্ড, আৰু ইহঁতৰ ডাটাৰ বুলি কৈছে, ৰাশিৰ ডাটাৰ বুলি কৈছে, গতিকে ৰাশি আৰু এখেতৰ ডাটাৰ মানে কি হ'ব, এই দুইজনৰ ডাটাৰ
এইগৰাকী হৈ গ'ল ৰাচিছ ডাটাৰ। হি ইজ দ্য ব্ৰাদাৰ অফ দ্য ডাটাৰ অফ মাই ৱাইফ অফ মাই হাজবেণ্ড। আৰু এখেতৰ ইয়াত এজন হৈ যাব ব্ৰাদাৰ। ৰাচিৰ ডাটাৰ গৰাকীৰ এজন ব্ৰাদাৰ আছে, গতিকে ব্ৰাদাৰজন হৈ যাব ৰাচিৰ ছান। এইজন ৰাচিৰ পুতেক হৈ যাব, ৰাচি আৰু এখেতৰ এজন পুতেক হৈ যাব। হাউ ইজ দ্য মেন অন দ্য ষ্টেজ ৰিলেটেড টু ৰাচি। এতিয়া ষ্টেজত থকা মানুহজন এজন, গতিকে ৰাচিৰ লগত এখেতৰ সম্পৰ্কটো কি হ'ব? পুতেক হ'ব। 32(1) অপশ্যনটো শুদ্ধ হ'ব। Question number 33. How is Samir related to Akbar if Samir introduced Akbar as his maternal grandmother's only son's son? এইবিলাক RRB NTPCত আহিছিলে 2016 চনত। এতিয়া Samir related to Akbar if Samir introduces Akbar as his maternal grandmothers. Maternal grandmothers মানে Samiৰৰ মাক আহিব ইয়াত। এজন হৈ যাব Samir's mother আৰু এইগৰাকীৰ মাক হৈ যাব Samir's grandmother। গতিকে Samiৰৰ মেটাৰনেল গ্ৰেণ্ডমাদাৰ হৈ গ'ল এইগৰাকী অনলি son's son। এতিয়া আকবৰক কৈছে যে মেটাৰনেল গ্ৰেণ্ডমাদাৰ অনলি son's son। এতিয়া এখেতৰ অনলি son হৈ যাব ইয়াত, আৰু এইগৰাকী এই দুইটা চিবলিংছ হ'ব, আৰু এইজনৰ অনলি son হৈ যাব ইয়াত। ইহঁতেও কি হ'ব? চিবলিংছ বা কাজিন হৈ যাব। গতিকে এইজন হৈ গ'ল আকবৰ। হাউ ইজ সমীৰ ৰিলেটেড টু আকবৰ? গতিকে সমীৰ আৰু আকবৰ কি হৈ যাব? কাজিন হ'ব। অপশ্যন 4 টো শুদ্ধ হ'ব। কাজিন কিয় হ'ল? কাৰণ মোমায়েকৰ ফালৰ পৰা আহিছে যে সমীৰৰ মাদাৰৰ ভায়েক মানে মোমায়েক হ'ব। সমীৰৰ এগৰাকী হৈ গ'ল মোমায়েক, গতিকে মোমায়েকৰ পুতেক। আকবৰ হ'ল মোমায়েকৰ পুতেক, সেইটো কাৰণে কাজিন হ'ব। Question number 34. Deepak said to Nitin, that boy playing football is younger of the two brothers of the daughter of my father's wife. How is the boy playing football related to Deepak? এটা দীপক আহি গ'ল ইয়াত। That boy playing football is the younger of the two brothers of the daughter of my father's wife. এইজন হৈ যাব দীপকৰ দেউতাক, আমি দিছ ফাদাৰ বুলি লিখিছো। ব্ৰাদাৰ অফ দ্য daughter of my father's wife. Father's wife মানে দীপকৰ মাক, এইগৰাকী হ'ব দীপকৰ মাক। এতিয়া এই দুজনৰ দীপকৰ দেউতাক আৰু দীপকৰ মাকৰ জীয়েক আছে বুলি কৈছে। তেওঁলোকৰ জীয়েক আছে, টু ব্ৰাদাৰ্ছ অফ দ্য daughter of my father's wife। এওঁলোকৰ জীয়েক হৈ যাব ইয়াত, গতিকে ইহঁত দুটা চিবলিংছ হ'ব, আৰু ই হৈ যাব দীপকৰ দিছ চিষ্টাৰ।
এতিয়া ইয়াত কৈছে যে দ্য বয় প্লেয়িং ফুটবল, যিগৰাকী ল'ৰাই ফুটবল খেলি আছে, ইজ দ্য য়ংগাৰ অফ দ্য টু ব্ৰাদাৰ্ছ অফ দ্য ডাটাৰ অফ মাই ফাদাৰ্ছ ৱাইফ। এই ডাটাৰগৰাকীৰ দুটা ব্ৰাদাৰ্ছ আছে, গতিকে যিটো ল'ৰাই খেলি আছে সেই ল'ৰাটো ইয়াত হ'ব দ্য বয়, যিটোৱে ফুটবল খেলি আছে, সি দীপকৰ দেউতাকৰ জীয়েকৰ ব্ৰাদাৰ বুলি কৈছে। গতিকে দীপকৰ দেউতাকৰ জীয়েক মানে দীপকৰ নিজৰ বায়েক বা ভনীয়েক, আৰু যিটো ল'ৰাই ফুটবল খেলি আছে সি হৈ যাব দীপকৰ ভায়েক বা ককায়েক। গতিকে ইয়াত প্ৰশ্নটো সুধিছে যে হাউ ইজ দ্য বয় প্লেয়িং ফুটবল ৰিলেটেড টু দীপক। এতিয়া দীপক আৰু সেই ল'ৰাটোৰ মাজত ৰিলেশ্যনটো হৈ যাব ব্ৰাদাৰৰ। গতিকে ইয়াত 34ৰ অপশ্যন 2টো শুদ্ধ হ'ব। Question number 35. Malini said, Rohit is my maternal aunt's mother's only son's son. মালিনীয়ে কৈছে Rohit is my maternal aunt's mother's only son's. এটা মালিনীৰ মিটাৰলেণ্ড আণ্টত যদি আমি ইয়াত লিখোঁ, এগৰাকী যদি মালিনীৰ মিটাৰনেল আণ্ট মানে মাকৰ ফালৰ আণ্ট হয়, তেতিয়া মানে মামীয়েক চামীয়েক তেনেকুৱা। মিটাৰনেল আণ্টছ মাদাৰ্ছ অনলি চান, আকৌ মিটাৰনেল আণ্টছৰো আকৌ মাদাৰ আহিব, গতিকে মাদাৰ হৈ যাব এইগৰাকী মালিনীজ আণ্টছ মাদাৰ বুলি লিখিছোঁ আমি, আণ্টছ মাদাৰ। এতিয়া আণ্টছ মাদাৰ অনলি চান হৈ যাব এইজন, আৰু এখেতৰ অনলি চান হৈ যাব এজন। এতিয়া ইয়াত কৈছে যে হাউ ইজ মালিনী ৰিলেটেড টু ৰোহিত। এতিয়া এই ল'ৰাটো ৰোহিতটো এইটো, এই ল'ৰাটো মালিনীৰ লগত কি ৰিলেশ্যনত আছে, এইটো হৈ যাব কাজিন, কাৰণ এই মাকৰ ফালৰ মোমায়েকৰ ফালৰ পৰা আহিছে যে, মোমায়েকৰ মামীয়েকৰ পুতেক হ'ব এইটো, গতিকে ই হৈ যাব কাজিন। অপশ্যন 1টো শুদ্ধ হ'ব ইয়াত। Question number 36. Ram said, Sita is my paternal grandfather's only son's only daughter-in-law. ৰামে কৈছে যে তেওঁৰ পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ বনাবলৈ হ'লে আমি আৰু এঘৰ দিব লাগিব। এজন হৈ গ'ল ৰামৰ ফাদাৰ আৰু এজন হৈ গ'ল ৰামৰ গ্ৰেণ্ডফাদাৰ। এতিয়া কৈছে যে অনলি চান্স অনলি ডাটাৰ ইন ল। এতিয়া ৰামৰ ককাকৰ অনলি চান এইজন মানে ৰামৰ দেউতাক, আৰু তেখেতৰ অনলি ডাটাৰ ইন ল মানে এখেতৰ লগত এই সীতা এইগৰাকী হৈ যাব সীতা, বা আমি এইটো এনেকৈ নিলিখি ডাঙৰকৈ যদি লিখোঁ তেতিয়া আমি সীতাটো ভিতৰত লিখিম। গতিকে সীতা আৰু ৰামৰ দেউতাক এগৰাকী মানে এটা কাপোল হয়, গতিকে এইটো কি হৈ যাব হাউ ইজ সীতা ৰিলেটেড টু ৰাম। গতিকে সীতা ৰামৰ কি হৈ যাব মাক হৈ যাব, গতিকে ইয়াত অপশ্যন 3টো শুদ্ধ হ'ব। Question number 37. Pointing to a photograph, a person tells his friend she is the granddaughter of the elder brother of my father. এতিয়া যদি পাৰ্চনজনৰ নামটো আমি যিহেতু নাজানো, এইটো যদি আমি এম লিখোঁ তেতিয়া এমৰ দেউতাক হৈ যাব এজন হৈ গ'ল এমছ ফাদাৰ। She is the granddaughter of my elder brother of my father. এতিয়া এই এমৰ দেউতাকৰ এল্ডাৰ ব্ৰাদাৰ মানে চিবলিং হৈ যাব এজন, আৰু এজন কাৰ আংকুল হ'ব এই এমৰ এজন হৈ যাব এমছ আংকুল। এটা কৈছে যে she is the granddaughter of the elder brother of my father, গতিকে এইগৰাকীৰ গ্ৰেণ্ড ডটাৰ হ'বলৈ হ'লে তললৈ আৰু এঘৰ আহিব।
এগৰাকীৰ কোনোবা পুতেক বা জীয়েক হ'ব তাৰ তলত আহিব এগৰাকী গতিকে হাউ ইজ দ্য গাৰ্ল ইন দ্য ফটোগ্ৰাফ ৰিলেটেড টু দ্য মেন এতিয়া ফটোত থকা মানুহগৰাকী গাৰ্লগৰাকী এগৰাকী যদি আমি জি বুলি লিখোঁ তেতিয়া ফটোগ্ৰাফ আৰু এই মানুহজনৰ ফটোগ্ৰাফত থকা ছোৱালীজনী আৰু এই মানুহজনৰ ৰিলেশ্যনটো কি সুধিছে গতিকে এই ছোৱালীজনী হৈছে এই মানুহজনৰ বৰ্তাকৰ মানে পুতেক বা জীয়েকৰ মানে বৰ্তাকৰ নাতিনীয়েক বুলি ক'লে এই মানুহজন হৈ যাব এই ছোৱালীজনীৰ খুৰাক গতিকে এই ছোৱালীজনী হ'ব তেখেতৰ নিচ মানে ভতিজাক হ'ব গতিকে 37ৰ 1টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 38 পইণ্টিং টু এ জেণ্টলমেন দীপকে মানুহ এজনক আঙুলিয়াই দি পেলাই ক'লে হিজ অনলি ব্ৰাদাৰ ইজ দ্য ফাদাৰ অফ মাই ডাটাৰ্ছ ফাদাৰ এতিয়া দীপকে আঙুলিয়াই দি কৈছে যে হিজ অনলি ব্ৰাদাৰ ইজ দ্য ফাদাৰ অফ মাই ডাটাৰ্ছ ফাদাৰ এতিয়া দীপকৰ ডাটাৰ আহি যাব ইয়াত এইগৰাকী হৈ যাব দীপকৰ ডাটাৰ এটা কি কৈছে হিজ অনলি ব্ৰাদাৰ ইজ দ্য ফাদাৰ অফ মাই ডাটাৰ্ছ ফাদাৰ দীপকৰ দেউতাক হৈ যাব এইজন দীপকৰ ফাদাৰ এইজন আৰু হিজ অনলি ব্ৰাদাৰ ফাদাৰৰ অনলি ব্ৰাদাৰ বুলি এজন আছে অনলি ব্ৰাদাৰ মানে আৰু এজন চিবলিংছ আছে এইজন হৈ যাব দীপকৰ আংকুল এটা হাউ ইজ দ্য জেণ্টলমেন ৰিলেটেড টু দীপক গতিকে জেণ্টলমেনজন কি হ'ব দীপকৰ খুৰাক ইয়াতে হৈ যাব আংকুল খুৰাক বা বৰ্তা কেনেকুৱা হ'ব Question number 39. Showing a man, a woman said, his brother's father is the only son of my grandfather. এটা woman গৰাকী যদি আমি W বুলি লিখো his brother's father is the only son of my grandfather. এটা এগৰাকী যদি woman হয় এজন হৈ যাব এই woman গৰাকীৰ ফাদাৰ আৰু এজন হৈ যাব woman গৰাকীৰ গ্ৰেণ্ডফাদাৰ এটা কৈছে যে হিজ ব্ৰাদাৰ্ছ ফাদাৰ ইজ দ্য অনলি ছান অফ মাই গ্ৰেণ্ডফাদাৰ অনলি ছান গ্ৰেণ্ডফাদাৰ অনলি ছান মানে এইজনেই এজন পুতেক বুলি কৈছে যেতিয়া এইজনেই হ'ব অনলি ছান অফ মাই হিজ ব্ৰাদাৰ্ছ ফাদাৰ ইজ দ্য অনলি ছান অফ মাই গ্ৰেণ্ডফাদাৰ বুলি কৈছে অনলি ছান এইজন গতিকে হিজ ব্ৰাদাৰ্ছ ফাদাৰ গতিকে মেন গৰাকী হৈ যাব ইয়াত মানুহজন ইয়াত হ'লে তেখেতৰ হিজ ব্ৰাদাৰ্ছ ফাদাৰ ইজ দ্য অনলি ছান অফ মাই গ্ৰেণ্ডফাদাৰ এই ওমেন গৰাকীৰ দেউতাক হৈ যাব এই গ্ৰেণ্ডফাদাৰৰ একমাত্ৰ পুতেক আৰু এই মানুহজনৰো কি হ'ব মানে এই ওমেন গৰাকীৰ ব্ৰাদাৰ হৈ যাব এইজন মানে এই দুইজন হৈ যাব সিবলিংছ গতিকে ইয়াত কৈছে যে হাউ ইজ দ্য ওমেন ৰিলেটেড টু দ্য মেন এতিয়া ওমেন আৰু মেনজন হৈ যাব ওমেন গৰাকী হৈ যাব মেনৰ চিষ্টাৰ মানে যিজন মানুহৰ কথা কৈছে এই মানুহজন দুইজনৰে দেউতাক Question number 40. Matthew told his friend Shyam, pointing to a photograph, our father is the only son of my father. মেথিউৱে কৈছে ফটোগ্ৰাফ এখনলৈ আঙুলিয়াই দি পেলাই কৈছে যে হাৰ ফাদাৰ ইজ দ্য অনলি ছান অফ মাই মাদাৰ এইগৰাকী হৈ গ'ল মেথিউৰ মাক মেথিউৰ মাক যদি এগৰাকী হয় মেথিউৰ হাৰ ফাদাৰ ইজ দ্য অনলি ছান অফ মাই মাদাৰ
অনলি ছান অফ মাই মাদাৰ মানে এই মাকৰ একমাত্ৰ পুতেক মানে সেই মেথিউ নিজেই। হাৰ ফাদাৰ ইজ দ্য অনলি ছান অফ মাই মাদাৰ। গতিকে এই ছোৱালীজনী, যিজনী ছোৱালীৰ ফটো দি থোৱা আছে সেইজনী হৈ যাব ইয়াত, এই ফটোত থকা ছোৱালীজনী, গাৰ্লজনী। গতিকে দ্য ফটোগ্ৰাফ ইজ হোম, হাৰ ফাদাৰ ইজ অনলি ডাটাৰ। গতিকে এই ফাদাৰ হৈ গ'ল মেথিউ, মেথিউৰ মাকৰ একমাত্ৰ পুতেক মানে মেথিউ নিজেই। গতিকে এই ছোৱালীজনী হৈ যাব মেথিউৰ জীয়েক, মেথিউজ ডাটাৰ। গতিকে অপশ্যন 3টো ইয়াত শুদ্ধ হ'ব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কলৰ ভিডিঅ'বিলাকত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে নিজৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিব। ধন্যবাদ।